এছাৰত চলি থকা বিসংগতি আৰু চৰকাৰী ষড়যন্ত্ৰ বন্ধ কৰাৰ বাবে বজালী জিলা আয়ুক্ত কাৰ্যালয়ৰ সন্মুখত আমছুৱে এক বৃহৎ প্ৰতিবাদী ধৰ্মঘট অৱস্থান কৰে। অসম চৰকাৰৰে আইন বিৰোধী স্বেচ্ছাচাৰী আৰু অবৈধভাৱে দাখিল কৰা বৃহৎ পৰিসৰ আপত্তিসমূহ কোনো ধৰণৰ নটিচ জাৰি নকৰাকৈ তৎক্ষণাত খাৰিজ কৰিব লাগে বুলি আমছুৱে দাবী কৰি আছে। বিশেষকৈ সংখ্যালঘু মানুহক বেআইনীভাৱে হাৰাশাস্তি কৰি আছে বুলি দাবী কৰি আছে আমছুৱে। এছাৰত এনেকুৱা কৰি আছে যে জীয়াই থাকোঁতে এজন মানুহক মৃত্যু হোৱা বুলি কিছুমান BLO নটিচ দি আছে। স্পেচিয়েল ৰিভিজন যেটো অসমত চলি আছে, ইলেকশ্যন কমিশনৰে চলাই আছে, ইয়াতে আমি বৰ্তমান যি দেখিবলৈ পাইছোঁ, এছাৰৰ নামত প্ৰতিটো সমষ্টিৰ পৰা ইলেকশ্যন কমিশনৰে 15-20 হাজাৰ মানুহৰ নাম, সংখ্যালঘু মানুহৰ নাম বাদ পেলাই তেওঁলোকে ৰাজনৈতিক মুনাফা বিশেষ এটা ৰাজনৈতিক দলক দিয়াৰ কাৰণে এক গভীৰ ষড়যন্ত্ৰ কৰা আমি দেখি আছোঁ। আৰু ইয়াৰ বিৰুদ্ধে সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন আমছুৱে আজি গোটেই ৰাজ্যব্যাপী আন্দোলন কৰি আছোঁ। আমাৰ এটাই স্পষ্ট কথা, এছাৰৰ নামত বৈধ ভাৰতীয় নাগৰিকৰ নাম কোনো পধ্যেই বাদ পৰাটো আমি মানি নলওঁ। আৰু সদ্যহতে যি ধৰণে ব্যাপক অবজেকশ্যন কৰা আমি দেখিবলৈ পাইছোঁ, এই অবজেকশ্যন কোনো পধ্যেই বৈধ নহয়। এজন মানুহে দিনত 100-150কৈ অবজেকশ্যন কৰা আমি দেখিবলৈ পাইছোঁ। গতিকে আজিৰ আন্দোলনৰ জৰিয়তে আমি নিৰ্বাচন আয়োগক সকীয়াই দিছোঁ যে অবৈধ যি অবজেকশ্যন, এই অবজেকশ্যনবিলাক ইতিমধ্যে খাৰিজ কৰিব লাগে। আৰু অন্যায়ভাৱে যিসকল মানুহৰ নাম ভোটাৰ তালিকাৰ পৰা বাদ কৰাৰ কাৰণে যি ষড়যন্ত্ৰ কৰি আছে, তাৰ কাৰণে আমি BLO সকলক সকীয়াই দিছোঁ যে যদি অন্যায়ভাৱে মানুহৰ নাম বাদ পৰে তেতিয়াহ'লে এই BLO সকলেও ৰেডি হৈ থাকক। তেওঁলোকে এই অন্যায়ৰ পাপ তেওঁলোকে ভুগিব লাগিব আৰু ন্যায়ালয়ৰ কাঠগড়াত তেওঁলোকে থিয় হ'ব লাগিব। আৰু তেওঁলোকক আমি কোনো পধ্যেই এৰি নিদিওঁ। যিমান পৰ্যায়লৈকে যাব লাগে ন্যায়িক আন্দোলনৰ কাৰণে সেই ব্যৱস্থা সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়নে কৰিব। আৰু আজি আমি দেখিবলৈ পাই আছোঁ যে হাজাৰ হাজাৰ মানুহক 1 ঘণ্টা 2 ঘণ্টা আগতে নোটিচ দি পিছৰ দিনাখন তেওঁলোকক হিয়াৰিঙত উপস্থিত হোৱাৰ কাৰণে জাননী জাৰি কৰা আমি দেখিবলৈ পাইছোঁ। আমি নিৰ্বাচন কমিশনক স্পষ্টভাৱে ক'ব খুজিছোঁ যে নিৰ্বাচন কমিশনৰ যি হাতপুথি আছে, তেওঁলোকে সেই হাতপুথি অনুযায়ী হিয়াৰিং লওক, তাত আমাৰ ক'বলগীয়া নাই। তেওঁলোকে নিৰ্বাচন আয়োগৰ আইন ভংগ কৰি যি কামেই কৰিব, সেই কাম কৰিবলৈ তেওঁলোকক দিয়া নহ'ব। আৰু যদি তেনেকুৱা কাম কৰে তেওঁলোকক আইনৰ কাঠগড়াত আমি থিয় কৰাম। আৰু আমছুৱে গোটেই অসমব্যাপী ব্যাপক প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিব আৰু গোটেই অসমত ব্যাপক গণ আন্দোলন গঢ়ি তোলা হ'ব। গতিকে আমি ইলেকশ্যন কমিশনক ক'ব খুজিছোঁ আজিৰ আন্দোলনৰ জৰিয়তে, আপোনালোকে ন্যায়সংগতভাৱে থাকক। কোনো পলিটিকেল পাৰ্টিৰ এজেণ্ডা হৈ আপোনালোকে কাম কৰিব নালাগে। আপোনালোকে বৈধভাৱে কাম কৰক, তাত আমাক ক'বলগীয়া নাই। মানুহক অন্যায়ভাৱে হাৰাশাস্তি কৰা আপোনালোকে বন্ধ কৰক, অন্যথাই আমছুৱে গোটেই অসমব্যাপী ব্যাপক গণ আন্দোলন গঢ়ি তুলিবলৈ বাধ্য হ'ব।